নমস্কার, আপনারা দেখছেন লামডিং টাইমস। এই মুহূর্তে লামডিং টাইমসে এই ইংরাজি নববর্ষের প্রথম সুখবর দিতে চলছি। সেটা হচ্ছে এক প্রশংসনীয় পদক্ষেপ লামডিং পুরুষ সমিতি তথা অ্যাসোসিয়েট করেছে ইন্ডিয়ান মেডিকেল অ্যাসোসিয়েশন লামডিং শাখার উদ্যোগে। আজ লামডিংয়ে দেখা গিয়েছে যে বিনামূল্যে স্বাস্থ্য শিবির করা হয়েছে লামডিং ন্যাশনাল স্কুল ময়দানে। লামডিং এফআরইউ আর আমার সৌজন্যত আর গুৱাহাটীৰ পৰা আমাৰ ডক্টৰ আহিছে অৰূপনাথ, তেখেতৰ সহযোগত আমি লামডিং পুৰুষ সমিতিৰ আমি আজি শিবিৰটো পাতিছোঁ। মানুহৰ দুখীয়া মানুহৰ কাৰণে, যিবিলাক ৰোগী আছে লামডিঙৰ মানুহৰ কাৰণে চিন্তা ভাৱনা কৰি আমি এইটো পাতিছোঁ। নমস্কাৰ, মই ডক্টৰ অৰূপ কুমাৰ নাথ, কিডনী হস্পিটেল সোণাপুৰ গুৱাহাটীৰ পৰা। আজি এই পুৰোহিত সমাজৰ উদ্যোগত যি স্বাস্থ্য বিষয়ক সজাগতা শিবিৰ তথা চিকিৎসা শিবিৰ অনুষ্ঠিত হৈছে, ইয়াত 300তকৈ অধিক ৰোগী আহিছে আমাৰ পৰামৰ্শৰ বাবে, আৰু আমি আশা কৰিম যে আমাৰ পৰামৰ্শৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব আৰু তেওঁলোকে নিজৰ স্বাস্থ্যৰ পক্ষে কিছু সজাগ আৰু সচেতন হ'ব। ধন্যবাদ।